হেল্ল' গাইজ নমস্কাৰ। কেনেকুৱা আপোনালোকে? আশা কৰিছোঁ চবেই ভালে আছে আৰু মই ভাল আছোঁ। এইয়া চাওক আপোনালোকক মই দেখাই আছোঁ আমৰ গছ। আমৰ গছ তাৰমানে আমাৰ অসমত এইবাৰ আম ফলবিলাক ইমান ধুনীয়াকৈ লগা নাই। তো আপোনালোকক মই দেখাই আছোঁ আমৰ গছ। চাব, কিছুমান আমৰ গছত আম লাগিছে আৰু কিছুমান লগা নাই। এইয়া চাওক, আপোনালোকক জুম কৰি দেখাই আছোঁ আপোনালোকক। এইয়া চাওক, ধুনীয়া আম হৈছে আৰু কেইটামান পকিও আছে। আৰু বতৰো সিমান ধুনীয়া বতৰ হৈছে, একদম পূৰা বতাহ দি আছে ধুনীয়াকৈ। চাওক আমবিলাক কি ধুনীয়াকৈ হৈছে। আমবিলাক চাওক, দেখিলে আৰু কিনো ক'ব, আৰু টেঙা বস্তু মুখৰ পৰা পানী ওলায়ে যায়। আৰু তথাপি আৰু চাইছোঁ আৰু মনটো আৰু কিনো কৰিম। এয়া চাওক, আপোনালোকক মই দেখালোঁ আম গছ। আৰু মই এটা আম গছ দেখাম আপোনালোকক, যে এনেকুৱা আম গছে তাৰ আমেই লগা নাই। এয়া চাওক, আমাৰ ঘৰৰ ওচৰত মন্দিৰ এটা, মন্দিৰটোত আমৰ গছ এটা আৰু কঁঠাল গছ এটা আছে। আপোনালোকৰ আগত যোনটো দেখালোঁ, এইটো মোৰ ঘৰতকৈ অকণমান আগত দূৰত এটা ঘৰত আছিলে, সেইটো মই দেখালোঁ। আৰু এইটো আমাৰ ঘৰৰ ওচৰত সন্মুখতে মন্দিৰৰ ওচৰত এটা আম গছ আৰু কঁঠাল গছ আপোনালোকক মই দেখাই আছোঁ। এয়া চাওক কঁঠাল গছ। কঁঠাল গছত কঁঠাল এনেকুৱা লাগিছে, গছত কিনো কম গাই। চাওক দেখিলে তাৰমানে, আৰু কঁঠালটো আৰু মই ইমান ভাল নাপাওঁ আৰু পকা কঁঠালটো মই ইমান নাখাওঁ। কেঁচাটো হ'লে আৰু চব্জিটো খাবলৈ বৰ ধুনীয়া লাগে আৰু খাওঁ ময়ো। এয়া চাওক কঁঠাল, চাওক ইমান ধুনীয়াকৈ লাগিছে কঁঠালবিলাক গাইছে, কিনো কম আৰু চাব। মানে আৰু চালে আৰু খাব মন যায় বাৰু। চাই লওক, পকা নাই বাৰু, পকিবলৈ সময়টো আৰু লাগিব, মোটামুটি ধৰক এমাহমান আৰু লাগিব। আৰু চাওক কঁঠাল ইমান ধুনীয়াকৈ লাগিছে কঁঠাল গছত, কিনো কম গাইছ। চাই লওক আপোনালোকক মই জুম কৰি দেখুৱাই আছোঁ। এয়া চাওক ওপৰত কি ধুনীয়াকৈ কঁঠালটো লাগিছে। আৰু সন্মুখতে আছে কঁঠাল গছৰ ওচৰতে আছে এটা আমৰ গছ। আপোনাক আমৰ গছো মই দেখাম। এইটো আমৰ গছ আমাৰ ইমান অদ্ভুত আমৰ গছ আছে যে আপোনাক মই দেখাম। আপুনি চাই থাকে ভিডিঅ'টো, একদম স্কিপ নকৰা চাব, তেতিয়া আপুনি ভিডিঅ'টো মজাটো পাব। যদি স্ক্ৰিপ্ট কৰি গম নাপায় বস্তুটো কেনেকুৱা কি আছে আমাৰ অসমত, ফলবিলাক আপোনালোকক মই দেখাই আছোঁ। চাই থাকিব আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে। আৰু আপোনালোকক মই দেখাম এতিয়া আমৰ গছ। আমৰ গছটো চাওক আপোনালোকে, এই আমৰ গছ লগতে আছে কঁঠাল গছৰ লগতে আম গছো। আম গছত আপোনালোকক মই পূৰা জুম কৰি আপোনালোকক মই দেখাম। আপুনি চাবচোন, এটাও যদি আম যদি ইয়াত চকুৰে যদি আপোনালোকে দেখি পায়, মোক প্লিজ কমেণ্ট কৰি ক'বচোন। মই ইমানেই জুম কৰিছোঁ চাওক ভিডিঅ'টো, মই ইয়াত আম বিচাৰি পোৱা নাই। আচৰিত বোলা বস্তু, ইমান ডাঙৰ গছত এটা আম নাই। তথাপিও মই চাই আছোঁ চাৰিওফিনে একদম, তাৰমানে আৰু কেমেৰা কৰি পূৰা জুম কৰি চাই আছোঁ আম আছে নাই বুলি। আৰু বহুত দূৰৰ পিছত এটা আম মই দেখি পাওঁ, আৰু লাষ্টত মই দুটা দেখি পাম। অলপ মই দেখাম আপোনালোকক জুম কৰি। এইয়া চাওক এটা আম, মই জুম কৰিছোঁ, চালেনে? দেখি পালে এটা আম, মাত্ৰ ইমান ডাঙৰ গছত মই এটা আম দেখিলোঁ। ইমান দেৰি জুম কৰাৰ পিছত ভিডিঅ'টো চাই লওক। এইয়া চাওক এটা আম ধুনীয়াকৈ হৈ আছে, ইমান ডাঙৰ গছত আমেই নাই। আকৌ যোৱা বছৰ পূৰা আম ফলিছে, ইমানেই আম হৈছে তাৰমানে আৰু কিনো ক'ম গাইছ। আমি খাই শেষ কৰিলোঁ, এবাৰ আম নাই গছত। ইমান ডাঙৰ আম গছজোপাত আম লগা নাই। চাব, আকৌ মই জুম কৰি আপোনালোকক মই দেখাম। বহুত কষ্টেৰে বহুত জুম কৰাৰ পিছত মই আকৌ দুটা আম যেনে তেনে দেখি পাওঁ, সেই আমবিলাক আপোনালোকক মই দেখাম। আপোনালোকে চাই থাকে ভিডিঅ'টো শেষলৈকে। এয়া চাওক, মই জুম কৰি আছোঁ। এইয়া চাওক দুটা আম দেখি পালে ওপৰত। এইয়া চাওক, ইমান ডাঙৰ গছজোপাৰ ভিতৰত যে তিনিটা আমহে দেখি পালোঁ মই। আপোনালোকে যদি ক'ৰবাত যদি আম আৰু ইয়াত দেখি পাইছে, মোক প্লিজ কমেণ্ট কৰি ক'বচোন বাৰু। মই ইমান জুম কৰি চালোঁ, মই আমবিলাক দেখিয়ে নাপালোঁ। মই তিনিটা আমহে দেখি পালোঁ ইমান ডাঙৰ গছজোপাত। আগত এটা দেখালোঁ, আৰু এইয়া চাওক ছাইডত দুটা আছে, দেখি পালে আপোনালোকে? এইয়া চাওক দুটা আম। আৰু মুঠতে ইমান ডাঙৰ গছজোপাৰ মাজত তিনিটা আমহে লাগিছে, সেইটো এটা আচৰিত বোলা বস্তু। আমাৰ অসমত এইবাৰ নাজানো কি আছে, তাৰমানে অসমত আমাৰ এইবাৰ আমবিলাক গছত প্ৰায় লগা নাই। মানুহবিলাকে কৈছে, আৰু বজাৰতো আমবিলাক অহা নাই। নহ'লে বজাৰত টেঙা আম ইমানেই আহে এইবাৰ, লেকিন আম নাই। আপোনালোকে আম গছ দেখালোঁ, কঁঠাল গছ দেখালোঁ, চব দেখালোঁ। যদি মোৰ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে, প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো, আপোনালোকে কঁঠালো দেখালোঁ, আমো দেখালোঁ। আৰু আজিৰ মই ভিডিঅ'টো ইমানতে সামৰিলোঁ। টাটা বাই বাই।